আজি আহিছোঁ মই জ্যোতিকুছিলৈ মোৰ ঘৰৰ পৰা যথেষ্ট দূৰ কিন্তু এটা মৰমৰ মানে আহ্বানত মই ইয়ালৈ আহিছোঁ ইমান ধুনীয়া ঘৰ এটালৈ এয়া ৰৈ আছে মোৰ মৰমৰ বা মৃদুলা বা এয়া মৃদুলা বাৰ ভাল লগা ঘৰখন মৃদুলা বাক মই মানে ঘৰৰ পৰা ওলাওঁতে সুধিছিলোঁ ঘৰটো ভিডিঅ' কৰিব পাৰিম নে নাই যে নাই বাৰিষা ইমান দিন ঘৰত নাছিলোঁ ঘৰখন অকণমান জংঘল হৈ আছে মই কৈছোঁ একো নাই বাৰিষাততো জংঘল হয়েই এয়া চাওকচোন ৰংগনখিনি ইমান ধুনীয়াকৈ ফুলি আছে থোপাকে বাহঁতৰ গোটেই বাই ভনীকেইজনীয়ে ফুলৰ খেতি কৰে প্ৰণৱীৰ ঘৰখনো কি ধুনীয়াকৈ সজাই পলিৰ জন্মদিনৰ দিনা বায়ে মোক ফোন কৰি মাতিছিল কিন্তু মোৰ ভাইৰেল ফিভাৰ হৈ থকাৰ কাৰণে আজিহে আহিছোঁ সেই বিশেষ উপহাৰটো নিবলৈ মৃদুলা বা আৰু প্ৰণৱীহঁতৰ মাৰ ভিডিঅ'বোৰ আপোনালোকে চাগে প্ৰণৱীৰ ব্লগত দেখা পাইছে তেওঁলোকৰ মাকে কিদৰে ইমান বয়সতো দিনে নিশাই বেগ বনাই ঘৰ সজাই নিজকে ব্যস্ত ৰাখে তেওঁলোকৰ ঘৰৰ প্ৰত্যেকজন মানুহেই সৃষ্টিশীল সঁচাই মানে কিবা পৰিয়ালটো ইমান আদৰ্শ আহি ভাল লাগে তেওঁলোকৰ ঘৰলৈ আম কি আছে নেকি এতিয়ালৈকে গছত মানে আমৰ ছিজনটো শেষেই হ'ল আৰু ন তাকে ইমান গা বেয়া তথাপি মোৰচোন নাই জামি এইবাৰ আপুনি মানে লিলিও কৰিছে এইটোতো মানে ৱাটাৰ লিলিটো যোৱাবাৰ আহোঁতে নাছিলে কিন্তু ন মৃদুলা বাৰ ঘৰৰ গছৰ আম গুৱাহাটী মহানগৰীৰ মাজত এনেকৈ মানে গছৰ আম খাবলৈ পোৱাটো মানে ভাগ্যৰে কথা আৰু যিয়ে নহওক বতৰ শেষ কিন্তু মই যে খাবলৈ পালোঁ নহয়নে বাবা কেনেকুৱা টেষ্টি মানে বা মানে কি ক'ম আৰু মই নেমু চৰ্বত খাই থাকোঁতে মালে মনত পৰিছে আগতে দীপৰ লগত যদি ৱৰ্কশ্বপ কৰি আহোঁ মায়ে একদম নেমু চৰ্বত ৰেডি কৰি থৈ দিয়ে আৰু মানে এইটো আৰু জানোৱে আৰু মায়ে মানে আমাৰ কাৰণে ৰেডি কৰি থৈছে আৰু এই আমখিনি এনেকুৱা সোৱাদ মানে আৰু দুটা বেলেগ বেলেগ কোৱালিটিৰ ন দুজোপা গছ ৰংটো বেলেগ বহুত টেষ্টি নিজৰ মানে মাটিৰ টেষ্ট আৰু এনেকুৱা এটা জেগাত মানে বোল্ডাৰ আছিলে সেই বোল্ডাৰৰ পৰা সেই খালী ঠাইখিনি এইটো টিলা আছিলে আগতে এটা টিলাটো ভাঙি পেলাইহে এনেকুৱা আৰু মই আপোনালোকক কৈ আছোঁ মানে মোৰ ভিউৱাৰ্ছখিনি মৃদুলা বাৰ ভণ্টি প্ৰণৱী ব্লগ চাগে বহুতেই চাই প্ৰণৱী মোৰ আৰ্ট এণ্ড ক্ৰাফ্টৰ টিচাৰ আছিলে গুৰু আছিলে একদম মই এতিয়া একেবাৰে সংসাৰ কৰি নতুনকৈ গৈছোঁ আৰু মঙলদৈ প্ৰণৱী মোৰ টিচাৰ আছিলে ইমানবোৰ যোগাৰ এই আচাৰতে মিঠা আচাৰ নে চাটনি কিবা এটা দেখিলোঁ মই এইটো কিহৰ আমৰ মিঠা আছে আৰু সকলোতকৈ আকৰ্ষণীয় হৈছে ঘৰৰে আমকেইটা ন একদম ফুলা ফুলা লুচি এয়া মানে মঙলদৈৰ মানুহ মেক্সিমামৰ ঘৰতে কিন্তু ফুলা লুচিটো কমন আৰু মাৰ কথা যে আৰু নাপাহৰোঁ আৰু মায়ে যে প্ৰত্যেকটো কথাতে মানে ইমান পাৰফেক্ট ন ঘৰলৈ গ'লে লুচি ভাজি এইটো এটা কমন মাৰ খাদ্য তাকে বহক আপুনি বহক একেলগে বহি কথা খাওঁ এডাল নীল কচু নে এয়া মোৰ কাৰণে কাটি আছে এতিয়া মোৰ বগাটো আছে দহি কচুটো আছে আৰু সেইকেইডাল কি নেমু টেঙা নে পিৰালি পালেং মোৰো আছে অমিতা এই মানুহ ঘৰৰ কেম্পাছটো কিন্তু যথেষ্ট গছ থকা ন কাষৰ ঘৰটো ইয়াৰ মানুহ জ্যোতিকুছিলৈ আহি পেলাই জু ৰোডৰ পৰা আহি পেলাই মই এতিয়া নীলকচুৰ কালেকশ্যন আৰু আছে কালেকশ্যন মোৰ আহি পাওঁতে চকুত পৰিছে আৰু সেইডাল মোকেই দিলে মই ৰাস্তাত মানে খালি চাই আহোঁ মানে বজাৰত মানে ফ্ৰেছ লাওৰাগ পাওঁ নেকি বেছি দিব নালাগে ইমান মৰম লগাকৈ লাগি আছে ইয়াৰ পৰা ফল নাখাওঁ নহয় আমি আগখোৱাহে হয় মানুহে ভাবে আৰু মহানগৰীৰ মানুহবিলাক খুব যান্ত্ৰিক চাগে মহানগৰীৰ মানুহৰ মাজতো মৰম বহুত আছে কিন্তু নহয়নে মৰমটো দিবও জানিব লাগিব ল'বও লাগিব ন মৰম কিয় নাথাকিব ইমান পুৰণি চিনাকি সঁচা কিন্তু কম পুৰণি নে আমি সেই সংসাৰ কৰাৰ পৰা লগ্ন আমাৰ এই দুটা আম কোকো কেণ্ডি মিষ্টি নিমকিৰ কাৰণে দিছে মৃদুলা বাই আৰু এইফালেতো পেকিং চলিয়ে আছে কচু তেজপাত ৰঙালাও আগ এইডাল এডিনিয়াম কেইবছৰৰ 4-5 বছৰ হৈছে খুব ধুনীয়া হৈছে আগটো পূৰা কাটি দিয়া হ'ল তাৰমানে এইখিনি মোৰ ছোৱালীজনী ইমান
উপহাৰ দিয়াৰ কাৰণে তাইৰ কাৰণে দিছিলে দেই। আজি এইটো এটা ধুনীয়া উপহাৰ লৈ মই ঘৰলৈ গৈ আছোঁ। পলিৰ জন্মদিন পৰহি 28 তাৰিখে হৈ গ'ল। এই 28 তাৰিখৰ দিনাই মোক মৃদুলাবাই এইটো উপহাৰ দিছিল, কিন্তু যিহেতু দূৰত্বটো বহুত বেছি আজি আহিলোঁ। মোৰ খুব গা বেয়াৰে সৈতে ওলাইছোঁ। ইমান মৰমৰ উপহাৰ মানে এইটো কোনো ভাষাৰে ক'ব নোৱাৰিম আৰু মই মানে কি বুলি ক'ম। পলিয়ে তাৰমানে এতিয়াও কিমান মৰম পাই আছে মানুহৰ এপাহ ফুলি আছে। সঁচাই পলিৰ জন্মদিনৰ দিনা এপাহ ফুলিছিলে, এইটো ফুলিছিলে, সেইদিনাই লৈ যাব দিছিল, কিন্তু মোৰ গা বেয়া প্লাছ মোৰ ঘৰে দিব অকণ দিগদাৰ হৈছিলে। এতিয়া লৈ গৈ আছোঁ মোৰ 2টা কোঠালিৰ এপাৰ্টমেণ্টত। এই পদুম ফুলৰ পুখুৰীটো থাকিব। গৈ থাকোঁ, কৰি থাকা পলিথিনখন লৈ যোৱা। পলিথিনখন গাড়ীলৈ গৈ আছোঁ, কেব বুক কৰা আছে। ইয়াৰ জন্মদিনৰ উপহাৰ, এই মিঠা উপহাৰটো ল'বলৈকে মই আজি আহিছিলোঁ মৃদুলাবাৰ ঘৰলৈ জ্যোতিকুছিলৈ। ইমান দূৰত হ'লে বাকীখিনি মই এতিয়া আপোনালোকক বাকীখিনি দি দিয়া মৃদুলাবাহঁতৰ লগত আমাৰ সম্বন্ধ বহুত পুৰণি। পলিক সৰুৰে পৰা পাইছিল কাৰণে এনেকুৱা এটা পবিত্ৰ উপহাৰ তাইৰ জন্মদিন বুলি দিলে। মৃদুলাবা ভিনদৌৰ মাত্ৰ 2টা বছৰৰ আগতে হঠাৎ মৃত্যু হৈছিল। বহু বছৰৰ আগতে বাৰ ডাঙৰ পুত্ৰৰ মৃত্যু হৈছিল। 2টা মৃত্যুৱে বাক জোকাৰি পেলাইছিল। ভিনদৌৰ মৃত্যুৰ পিছত বা একেবাৰে নীৰৱ হৈ গৈছিল। সৰু পুত্ৰৰ লগতে নিজৰ ঘৰৰ কামৰ মাজতে ব্যস্ত থাকি সময়বোৰ পাৰ কৰি আছে। মই আজি বাক ক'লোঁ, আপুনি প্ৰফেশ্যনেলি পদুমৰ আৰু ভেটৰ পট ৰেডি কৰক। আপোনাৰ ব্যস্ততাও বাঢ়িব, মনো ভাল লাগিব। বায়ে পুৰণা গছজোপাৰ পৰা টিউবাৰ কাটি পদুমৰ নতুন নতুন পুলি উলিয়ায়। আপোনালোকক লাগিলে ক'বচোন, মোকেই ইনবক্স কৰিব, মই বাৰ নাম্বাৰটো দি দিম।